So hello everyone, this is first lecture from Utpal sir. So this is our first lecture, chapter 1, solution, huh? So solution chapter পৰা আমি প্ৰথমতে আমি কি কৰিম solution chapter theory খিনি পঢ়িম তাৰপিছত আমাৰ যিখিনি question আহে solution chapter NCERT হওক বা যিমানখিনি হওক আমি previous year question সকলোখিনি আমি ইয়াতে ডিসকাস কৰিব চেষ্টা কৰিম ওকে সো আমাৰ যদি চাব যোৱা প্ৰথম কন্ডিশন solution এটা টাইপস অফ সলিউশন বুলি ক'ব যাওঁতে এটা সলিউশন তোমালোকৰ কেনেকৈ বনে এটা সলিউশন এটা বনিবৰ কাৰণে তোমাৰ দুটা বস্তু থাকে এটা হ'ল তোমালোকৰ কাৰণে সলিউট আৰু এটা হ'ল তোমালোকৰ কাৰণে কি আছিলে সলভেন্ট এটা সলিউটটো কি হয় তোমালোকৰ কাৰণে সলিউটটো সদায় কম পৰিমাণৰ থাকে আৰু সলভেন্টটো সদায় কি পৰিমাণৰ থাকে বেছি পৰিমাণৰ থাকে আৰু সলিউট আৰু সলভেন্ট লগ লাগি তোমালোকৰ কি বনে সলিউশন বনে ওকে সো সলিড আৰু সলভেন্ট লগ লাগি তোমালোকৰ কি বনে সলিউশন বনে এতিয়া টাইপস অফ সলিউশন বুলি ক'ব যাওঁতে আমাৰ সলিউশনৰ ভিতৰত প্ৰথম বস্তুটো সোমাই that is homogeneous mixture. So what do you mean by homogeneous mixture? So homogeneous mixture মানে কি যদি দুটা বা তিনিটা নন ৰিয়েক্টিং সাবস্টেন্স এটা স্টেটতে মিহলি হৈ যায় that is called solution ঠিক আছে মানে homogeneous mixture মানে আমি কি বুলি কম যদি দুটা বা তিনিটা বস্তু একেলগে two or more component reacting non reacting substance একেলগে যদি তোমালোকৰ কি হৈ যায় মিহলি হৈ যায় আৰু কমপ্লিটলি মিহলি হৈ যায় তেতিয়া তাক আমি কি বুলি কম homogeneous mixture বুলি কম সো homogeneous আমাৰ বিশেষকৈ কি হয় homogeneous mixture আমাৰ কি homogeneous mixture-কে আমি কি বুলি কওঁ solution বুলি কওঁ সো solution বুলিব যাওঁতে আমাৰ প্ৰথম আহে তোমালোকৰ that is solid solution so solid solution বুলি কওঁতে নামতে সোমাই আছে solid so in such solution the solvent is solvent to কি হয় তোমালোকৰ জানানে the solvent is solid যেটো বেছি পৰিমাণে থাকিব বেছি পৰিমাণে থাকাটো হ'ব তোমালোকৰ কাৰণে কি solid ওকে সো এতিয়া এটা সলিডৰ লগত তোমালোকৰ কি লগ লাগিব পাৰে গ্যাস লগ লাগিব পাৰে এজ এ সলিউট তোমালোকৰ এজ এ লিকুইড লগ লাগিব পাৰে তোমালোকৰ এজ এ সলিডো লগ লাগিব পাৰে যে এটা সলিড সাবস্টেন্স সলিড সলভেন্টৰ লগত এখিনি হল তোমালোকৰ সলিউট আৰু এটো হল সলভেন্ট এই সলভেন্টৰ লগত সলিড সলভেন্টৰ লগত তোমালোকৰ সলিউট ক্যান বি গ্যাস লিকুইড অর সলিড এটা গ্যাস আৰু লিকুইড বুলি ক'ব গলে তোমালোকে এটা বস্তু এক্সাম্পল পাইছানে তোমালোকে ক্লাস 11 তো পঢ়িছা বা ক্লাস 10 তো পঢ়িছা যে যিবিলাক গ্যাস থাকে গ্যাস বিলাক মেটেল সারফেসত যেতিয়া লগ লাগি থাকিব হাইড্রোজেন আৰু নিকেল এটা হাইড্রোজেন ইজ এ গ্যাস নিকেল ইজ এ সলিড সো এটো এটা ক্যাটালিস্ট হয় না আমি এটো ক্যাটালিস্ট পঢ়িছিলো ঠিক তেনেকে হাইড্রোজেন ইন প্যালেডিয়াম that is also a catalyst so এইবিলাক কি হয় তোমালোকৰ that is solid solution হয় আৰু তাত কি থাকে solid to হল গ্যাস আৰু solvent to তোমালোকৰ কি হয় তোমালোকৰ solid হয় ঠিক তেনেকৈ লিকুইড যদি চাব যোৱা লিকুইড চাব গলে কি ক'ব পাৰো আমি লিকুইড যদি হয় তোমালোকৰ লিকুইডত সলিড দেখিছানে তেনেকুৱা কিবা লিকুইড জাতীয় বস্তু এটা আছে লিকুইড জাতীয় বস্তু এটা তোমালোকৰ সলিড বস্তু এটা কি হৈছে ডিজলভ হৈছে সো কেনেকুৱা সলিড বস্তু এটাৰ লগত সলিউশন বনাইছে সো আমি কি ক'ব পাৰিম জানানে এটা চোৱা এটোৰ এক্সাম্পল তোমালোকে জানা মাৰ্কিউৰি যে কি লিকুইড আৰু লগত সোডিয়াম এটোক আমি কি বুলি কওঁ তোমালোকৰ বাবা আমি এটো জানো that is এমালগাম আমি কি বুলি কওঁ এমালগাম লিকুইড এটা কি বস্তুত লগ লাগিছে সলিড বস্তুত লগ লাগিছে তেনেকে সলিড আৰু সলিডৰ ফেমাস এক্সাম্পল হ'ল তোমালোকৰ এলয় বিলাক কি হয় এটা ব্ৰাছ জানা না ব্ৰাছ তোমালোকে জানা না ব্ৰাছত কি থাকে ব্ৰাছ কি হয় 4% 4:1 কি হয় কপাৰ আৰু জিংক থাকে 4:1 কি থাকে তোমালোকৰ কপাৰ আৰু জিংক থাকে ওকে তাৰপিছত তোমালোকৰ আহিলে 2 নম্বৰ আহিলে তোমালোকৰ সলিড সলিউশন গল দেন আহিব লিকুইড সলিউশন
এইটোত চাগে তোমালোকে বুজিব পাৰিছা লিকুইড সলিউশন বুলি ক'লে কি হ'ব সলভেন্টটো হ'ব তোমালোকৰ কাৰণে লিকুইড it can be solid can be solute can be solid liquid and it can be gas also বুজিব পাৰিছা সলভেন্টটো হ'ল লিকুইড আৰু বাকি সলিউট খিনি সলিডো হ'ব পাৰে লিকুইডো হ'ব পাৰে তোমালোকৰ কি হ'ব পাৰে গেছও সো এতিয়া চোৱা সলিড ইন লিকুইড এটোটো সবেই জানে প্ৰথমটো সবেই জানে সল্টটো কি গোটা জাতীয় বস্তু লিকুইড বা ওয়াটাৰ দ্যাট ইজ কি এটো হ'ব তোমালোকৰ সল্ট প্লাস ওয়াটাৰ সলিড ইন লিকুইড লিকুইড আৰু লিকুইডৰ ভিতৰত তোমালোকে ফেমাস এক্সাম্পল গাখীৰ পানী হ'ব পাৰে অথবা এলকহল এন্ড ওয়াটাৰ ক'ব পাৰো এলকহল এন্ড ওয়াটাৰ গ্যাস আৰু লিকুইড বুলি ক'লে কি হ'ব গ্যাস আৰু লিকুইডত তোমালোকৰ এটো বস্তু পাইছা তোমালোকে আমাৰ অক্সিজেন কি হৈ থাকে ওয়াটাৰত ডিজলভ হৈ থাকে অক্সিজেন গ্যাস পানীত মিহলি হৈ থাকে হয়নে নহয় সো দ্যাট ইজ হেতু কি হ'ব লিকুইড সলিউশন তাত কেৱল সলভেন্টটো কি হ'ব লিকুইড হ'ব আৰু বাকিখিনি কি হ'ব সলিড হ'ব গ্যাস হ'ব নেক্সট আহিলে তোমালোকৰ 3 নম্বৰ কি সলিউশন আহিব লিকুইড সলিউশন গ'ল এবাৰ আহিব তোমালোকৰ গেছিয়াছ সলিউশন নামতে সোমাই আছে এটো কি হ'ব তোমালোকৰ গ্যাস দেন solute can be solid can be liquid আৰু solute can be gas so solid এতিয়া চোৱা solid যদি গ্যাসত ইনভলভ হৈ থাকে তোমালোকে এটো বস্তু ক'ব পাৰা camphor যেতিয়া নাইট্ৰজেনত থাকে camphor in nitrogen liquid in gas liquid তোমালোকে আমি যিবিলাক হেয়া ইউজ কৰো তোমালোকৰ ক্লোৰোফৰ্ম আৰু নাইট্ৰজেন এটো মই কৈ দিছো মানে লিকুইড জাতীয় বস্তুবিলাক কোট সোমাই থাকিব গ্যাসত যদি বেছিকৈ থাকে ক্লোৰোফৰ্ম এন্ড নাইট্ৰজেন আৰু এটা আছে তোমালোকৰ গ্যাস আৰু গ্যাস এটোটো সবে জানে গেছিয়াছ মিক্সচাৰ নাইট্ৰজেন আৰু অক্সিজেন এটো কৈ দিয়া নাইট্ৰজেন আৰু কি হ'ব তোমালোকৰ কাৰণে অক্সিজেন ওকে সো এতিয়া চোৱা আমি সলিউশন এটা বুলি কওঁতে আমি কি কৰিব লাগিব যে গেছিয়াছ আমাৰ যিবিলাক সলিউশন আছে সেই সলিউশন বিলাকৰ আমি কি কৰিব পাৰো ডিফাৰেন্ট কনসেন্ট্ৰেশন টার্ম আমি কি কৰিব পাৰো ক'ব পাৰো ঠিক আছে আমি চোৱা সলিউশন এটা বনিলে আমি তাহাতৰ কি ক'ব পাৰো ডিফাৰেন্ট concentration term we can design as different concentration term so তাৰ ভিতৰত তোমালোকৰ এক্সপ্ৰেছিং কনসেন্ট্ৰেশন টাৰ্মৰ ভিতৰত প্ৰথম আহিলে তোমালোকৰ কি পার্সেন্টেজ মাস পার্সেন্টেজ আমি বিশেষকৈ কি বুলি কও মাস মানে কি গোটেই বস্তুটো সলিডে মানে সলভেন্টটো সলিড আৰু সলিডটো সলিড সো ইয়াক আমি কিহেৰে ডিজাইন কৰো W/W ইয়াক আমি কিহেৰে ডিজাইন কৰিম W/W সো ইয়াতে কি হ'ব তোমালোকে যদি চোৱা mass percentage equal to mass of the component जितु componentor mass percentage উলাম তাৰ mass divided by total mass of the solution divided by total mass of the solution clear হৈছে সকলোৰে সো এটা চোৱা মানে এনেকে যদি চাও পার্সেন্টেজ W/W what do you mean মোক যদি mass of কি লিখিম component mass of component divided by কি আহিব total mass of the solution তোৰ কি হ'ব total mass okay so এটা চোৱা কেনেকুৱা হ'ব 10% ধৰা মই কি কৰিলো 10% W/W of glucose এটো মানে কি বুজাইছে 10% W/W of glucose মানে কি বুজাইছে জানানে 10% গ্লুকোজ আছে মানে 10 গ্রাম গ্লুকোজ
টোটেল সলিউশনটোৰ মাছ কিমান হ'ব 10% মানে টোটেল সলিউশনটোৰ মাছ কিমান হ'ব বাবা টোটেল সলিউশনটোৰ মাছ হ'ব 100 গ্ৰাম সো 10 গ্ৰাম গ্লুকোজ টোটেল সলিউশনটোৰ মাছ হ'ল 100 গ্ৰাম তাৰ মানে তাত ওয়াটাৰৰ কিমান আছে 100 ৰ পৰা 10 বিয়োগ কৰা 90 10 গ্ৰাম গ্লুকোজ ইন 90 গ্ৰাম of water 10 gram glucose in 90 gram of water clear হৈছে আপোনালোকে ধৰিব পাৰিছা 10 gram glucose in 90 gram of water ঠিক তেনেকৈ মই যদি কওঁ 5% NaCl 5% NaCl মানে কি বুজাম 5 gram NaCl in 95 gram of কি হ'ব বাবা 5 gram NaCl in 95 gram of water 5 gram 5 gram NaCl 95 gram 95 gram water সোমাই আছে ওকে ক্লিয়াৰ আই থিংক ধৰিব পাৰিছা ওকে নেক্সট আহিলে তোমালোকৰ 2 নম্বৰ পাৰ্সেন্টেজ এটা আছে তোমালোকৰ ভলিউম টু ভলিউম ভলিউমৰ পৰা ভলিউম পাৰ্সেন্টেজ ভলিউম টু ভলিউম পাৰ্সেন্টেজ এটো কি হ'ব V by V সো এটো কি হ'ব তোমালোকৰ মই যদি কওঁ এটো বুজিবা লিকুইডৰ বস্তু গুটেখিনি ভলিউম অফ সলিউট ml ত থাকিব ভলিউম অফ সলিউট ডিভাইডেড বাই ভলিউম অফ সলিউশন ইনটু কিমান আহিব বাবা 100 ভলিউম অফ সলিউট ডিভাইডেড বাই ভলিউম অফ সলিউশন ইনটু কিমান আহিব তোমালোকৰ 100 তাৰ পিছত 3 নম্বৰটো কি বুজাব তোমালোকৰ এটো লাষ্ট যেটো 3 নম্বৰ পাৰ্সেন্টেজ কনসেন্ট্ৰেশন আছে weight by volume এটো বহুত বেছি ইম্পৰ্টেন্ট weight by volume percentage এটো আমাৰ মেডিসিনৰ যিবিলাক হেয়া থাকে বটল বিলাক থাকে তোমালোকে যিবিলাক ঔষধ খোৱা তাত থাকে weight by volume percentage W by V এটো কেনেকুৱা mass of solute এটো মানে সলিড বস্তু এটা লিকুইডৰ আছে mass of solute in gram divided by volume of solution into কিমান আহিব 100 solution to কি হ'ব ml ওকে সো এটো বুজিবা সো এতিয়া এটো বুজা 5% W by V মানে কি বুজাইছে 5% W by V NaCl মানে কি বুজাইছে 5 গ্রাম NaCl in 100 ml water 5 গ্রাম NaCl কিমানত আছে তোমালোকৰ 100 ml waterত থকা বুজাইছে ঠিক আছে ওকে নেক্সট তোমালোকৰ কনসেন্ট্ৰেশন টাৰ্মৰ ভিতৰত এটো হল এই গুটেকেটা আমি কি আছিল পার্সেন্টেজ টার্ম এই গুটেকেটা আছিল পার্সেন্টেজ মাস বাই মাস ভলিউম বাই ভলিউম weight বাই ভলিউম নেক্সট 4 নম্বৰ আমি পঢ়িম পার্টস পার মিলিয়ন এটা পার্টস পার মিলিয়ন বুলি কলে আমি এটো কি কম ppm পার্টস পার মিলিয়ন এটো বিশেষকৈ কি হয় আমাৰ যিবিলাক তোমাৰ পলিউটেন্ট কিছুমান আছে আমাৰ ধৰা পানীত থকা আৰ্সেনিকৰ পৰিমাণ পানীত থকা ফ্লোৰাইডৰ পৰিমাণ বা যিমানখিনি বস্তু থাকে তেনেকুৱা বস্তুবিলাক যিবিলাক পলিউটেন্ট আছে আমাৰ বায়ুমণ্ডলত থকা যিবিলাক পলিউশন আছে সেইবিলাক জুখিবৰ কাৰণে আমি বিশেষকৈ ppm ইউজ কৰো আমাৰ খাদ্য বস্তুটো কিছুমান হেয়া হয় বেয়া বস্তু আহে যিবিলাক বস্তু আমাৰ শৰীৰৰ ক্ষতি কৰে সেইবিলাক বস্তুৰ কাৰণে আমি কি জুখিব লাগে পাৰ্টস পাৰ মিলিয়ন হিচাপত জুখো কাৰণ কিয় সেইবিলাকে অলপ বস্তু থাকিলেও কি কৰে বহুতখিনি কি কৰে ক্ষতি কৰে সো এটা কি হ'ব এটুত it is defined as the number of parts by mass of the solute present in 1 million part by mass of the solution সো এটা আমি কি বুজিম যে 1 মিলিয়নৰ থকা বস্তুত কিমানটা পার্ট আছে সেই বস্তুটো
মানে এটা চোৱা ppm বুলি ক'লে আমি এক্স্যাক্টলি কি বুজিম mass of solute divided by mass of solution into কিমান আহিব 10 to the power 6 so আমি বিশেষকৈ পলিউশন দেখিব কাৰণে কৈছো so আমি যদি কও 1 ppm মানে কি বুজিম 1 গ্রাম ইন কিমান গ্রামত আছে 10 to the power 6 গ্রাম মানে 1 মিলিয়নৰ ভিতৰত অকল 1 গ্রাম হে আছে 1 ppm so 2 ppm মানে কি বুজিবা what will be the meaning of 2 ppm 2 ppm মানে কি হ'ব 2 গ্রাম in 10 to the power 6 গ্রাম 2 গ্রাম আছে 10 to the power 6 গ্রাম ওকে বুজিব পাৰিছা আই হোপ সকলোৰে ক্লিয়াৰ হৈছে না নাই হোৱা আই হোপ সকলোৰে ক্লিয়াৰ হৈছে এইখিনি বস্তু সো এতিয়া আহা নেক্সট 5 নম্বৰ পইণ্ট 5 নম্বৰটো হ'ল তোমালোকৰ মোলাৰিটি এটো আমি ক্লাস 11 তো we already discussed this so molarity কি হ'ব it is defined as the number of mole of the solute it is defined as the number of mole of the solute dissolved per liter molarity বুলি গলে যে 1 লিটাৰত কিমানখিনি মোল dissolve হৈ আছে it is defined as the number of mole of the solute dissolved per liter of the solution বুজিব পাৰিছা সো এটা চোৱা মোলাৰিটিৰ ফৰ্মুলা সিম্বলটো হ'ল ক্যাপিটাল M 1 মোলাৰ মানে কি বুজো আমি 1 মোলাৰ মানে এটো বুজিব পাৰো 1 মোল dissolve in 1 liter of solution 1 mole dissolve in 1 liter of solution okay তাৰ মানে মই যদি কও 1 molar sodium carbonate that means what কি বুজিম 1 mole Na2CO3 per লিটাৰত কিমান মোল Na2CO3 আছে 1 মোল Na2CO3 আছে 1 মোল Na2CO3 মোলাৰ মাছ কিমান 106 গ্রাম 106 গ্রাম Na2CO3 in 1 liter বুজিব পাৰিছা 106 গ্রাম Na2CO3 in 1 liter of solution ক্লিয়াৰ হৈছে ধৰিব পাৰিছা ওকে তাৰ পিছত আহিলে মই যদি কও এটা মোলাৰিটিৰ ফৰ্মুলা কি হ'ব মোলাৰিটি যদি মই কয় যে এটা নিউমেৰিকেল ফৰ্মুলা এটা পাব কি আছিল মোল পাৰ লিটাৰ মানে নাম্বাৰ অফ মোল অফ সলিউট ডিভাইডেড বাই মই এটো এনেকৈ লিখিছো নাম্বাৰ অফ মোল অফ সলিউট ডিভাইডেড বাই কি আছিল ভলিউম অফ দা সলিউশন ইন লিটাৰ ওকে সো এটা দুটা বস্তু বুজা সলিউট আৰু কি আছিল তোমালোকৰ কাৰণে সলভেন্ট সলিউটক যেহেতু কমকৈ থাকে আমি কিহেৰে বুজাম বি ৰে আইডেন্টিফাই কৰিম অথবা 2 ৰে আইডেন্টিফাই কৰো মই 2 ৰে বুজাও আৰু সলভেন্টক মই কিহেৰে বুজাও 1 ৰে বুজাও সো নাম্বাৰ অফ মোল অফ সলিউট কেনেকৈ ওলাম নাম্বাৰ অফ মোল অফ solute কেনেকৈ ওলাম weight divided by molar mass W2 weight of solute divided by molar mass of solute W2 মানে কি লিখিম weight of solute divided by কি আছিল আবা molar mass of solute okay আৰু v2 ভলিউম তো কি লিখিম ভলিউমক আমি কিহেৰে বুজাম ভিৰে বুজাম সো মোলাৰিটি মানে কি হ'ব এটা মোলাৰিটি মানে কি হ'ব W2 by M2 ভলিউম অফ দা সলিউশন ইন লিটাৰ এটা ভলিউমটো যদি মিলি লিটাৰত থাকে তাক লিটাৰলৈকে নিব তুমি কি কৰিবা 1000 এৰে কি কৰিবা
ডিভাইড কৰিবা সো এটো নরমালাইজ কৰিলে কি হ'ব W2/m2 ইনটু v ইনটু কিমান আহিব তোমালোকৰ কাৰণে 1000 বুজিব পাৰিছা ক্লিয়াৰ হৈছে এটো হ'ব তোমালোকৰ কাৰণে that will be your formula of molarity এটো কি হ'ব তোমালোকৰ কাৰণে numerical formula okay I hope clear হৈছে okay next আহিলে তোমালোকৰ এটো কি নম্বৰ পৰিব 6 নম্বৰ আহিলে তোমালোকৰ মোলালিটি এটা মোলালিটি মানে কি স্মল m সিম্বল মোলালিটি মানে কি হয় তোমালোকৰ নাম্বাৰ অফ মোল of solute number of mole of solute per kg of solvent number of mole of solute per kg of solvent মানে অথবা এনেকে লিখিব পাৰো dissolve in 1 kg of solvent 1 kg solventত কিমানখিনি dissolve হৈ আছে সো এতিয়া মই যদি কও 1 molel 1 molel মানে কি বুজিম 1 mole of solute 1 mole of solute per kg of solvent 1 mole of solute per kg of solvent বুজিব পাৰিছা ক্লিয়াৰ হৈছে সো ঠিক তেনেকৈ মই যদি কও 1 molel Na2CO3 তেতিয়া কি বুজিবা 1 molel Na2CO3 মানে কি হ'ব 1 mole Na2CO3 divided by কি আহিব kg of 1 kg of water তাৰ মানে 106 গ্রাম Na2CO3 per kg of water 1 kg waterত কিমান গ্রাম Na2CO3 আছে 106 গ্রাম অথবা 1 mole Na2CO3 per kg of waterত dissolve হৈ আছে ওকে সো এটুকু আমি কেনেকৈ বুজিম নিউমেৰিকেল ফৰ্মুলা যদি কয় মোলাৰিটি ইকুৱেল টু কি আছিল নাম্বাৰ অফ মোল অফ solute number of mole of solute divided by কি আছিল mass of the solvent mass of the solvent in kg number of mole of solute মানে কেনেকৈ ওলাইছিল এইমাত্ৰ W2/m2 এটা সব solvent তো কি হ'ব solventor তো mass তো কিহত ধৰিম W1 গ্রামত থাকিলে কি এৰে ডিভাইড কৰিবা 1000 সো কি আহিব W2/m2 W1 ইনটু কি আহিব 1000 ক্লিয়াৰ হৈছে ইয়াতে W2 মই এইমাত্ৰ কৈ আহিছিলো weight of solute M2 molar mass of solute W1 কি হয় weight of the solvent ক্লিয়াৰ হৈছে এইটো বস্তু ঠিক আছে নেক্সট 7 নম্বৰ that is most important এটো হল তোমালোকৰ এটোৰ পৰা বহুত বস্তু লাগিব আমাক পিছলৈকে ওলাব মোল ফ্ৰেকশন আমাৰ সিম্বল কি কাই নাম্বাৰ অফ মোল অফ এটো কি হয় ৰেশিও হয় টোটাল নাম্বাৰ অফ মোল যিকোনো বস্তু ওলাব পাৰো আমি নাম্বাৰ অফ মোল ধৰা দুটা বস্তু আছে এটা হল সলিউটটোক মই বি বুলি কৈছো আৰু সলভেন্টটোক মই কি বুলি কৈছো এ বুলি কৈছো সলিউটৰ নাম্বাৰ অফ মোল সলিউটৰ যদি নাম্বাৰ অফ মোল n কি b লিখিছো ইয়াৰ কাৰণে নাম্বাৰ অফ মোল আমি কি লিখিম n a এটা চোৱা তোমালোকে মোক ক'ব পাৰিবা টোটাল নাম্বাৰ অফ মোল কিমান হ'ব টোটাল নাম্বাৰ অফ মোল কিমান হ'ব তোমালোকৰ কাৰণে যদি চোৱা n a plus n b টোটাল নাম্বাৰ অফ মোল কিমান হ'ব তোমালোকৰ কাৰণে n a plus n b সো এটা মোল ফ্ৰেকশন অফ a মানে সলভেন্টৰ মোল ফ্ৰেকশন কি হ'ব সলভেন্টৰ নাম্বাৰ অফ মোল কিমান n a আৰু টোটাল নাম্বাৰ অফ মোলটো থাকিব তলত ঠিক তেনেকৈ মোল ফ্ৰেকশন অফ b সলভেন্টৰ নাম্বাৰ অফ মোল সলিউটৰ নাম্বাৰ অফ মোল ওপৰত আৰু টোটাল নাম্বাৰ অফ মোলটো থাকিব তলত ক্লিয়াৰ হৈছে কাই a কাই
আৰু এটা বস্তু মনত ৰাখিবা কাই এ প্লাছ কাই বি যদি যোগ কৰা এড কৰা তেতিয়া তুমি সদায় কি পাবা তেতিয়া তুমি সদায় 1 পাবা কিমান পাবা 1 you will get always 1 ঠিক আছে ইয়াতকে বেছি মানে বস্তুটো নাহে মই এটা কেইটামান কোৱেশ্চন ডিসকাস কৰিম যাতে বুজি পোৱা অলপ চোৱা প্ৰথম এটা কোৱেশ্চন লৈছো মই 2 গ্ৰাম NaCl is dissolved in 2 gram NaCl is dissolved in 98 gram water 2 gram NaCl को dissolve होइছে 98 gram water और dissolve होइছে calculate the mass percent of NaCl calculate the mass percent of NaCl so mass percent of NaCl total কিমান গ্রাম ইউজ কৰিছা NaCl কিমান গ্রাম লৈছা 2 গ্রাম divided by total mass কিমান হ'ব 2 গ্রাম আৰু 98 গ্রাম যোগ কৰিব লাগিব 2 plus 98 গ্রাম into percentage যাব লাগিলে 100 এৰে মাল্টিপ্লাই কৰিব লাগে সো কিমান হ'ব 2 by 100 into 100 is equal to কিমান 2% মানে কিমানখিনি কম্পোনেন্ট লৈছা টোটাল কম্পোনেন্ট কিমান আছে হেতু ঠিক আছে নেক্সট টু সম নেক্সট তোমালোকৰ এক্সাম্পল 2.2 চাইলা কি দিছে calculate the molarity of a solution calculate the molarity of a solution containing 5 gram sodium hydroxide in 450 ml of solution যে molarity ওলাব দিছে 5 গ্রাম সোডিয়াম হাইড্রোক্সাইড আছে 450 গ্রাম সো আমি ফার্স্ট অফ অল যাও molar mass of solute NaOH কিমান হয় molar mass of solute NaOH কিমান হয় সোডিয়ামৰ হল 23 অক্সিজেনৰ 16 হাইড্ৰোজেনৰ 1 সো কিমান হ'ব 40 গ্রাম per mole হৈ গল ক্লিয়ার 40 গ্রাম per mole এতিয়া নাম্বার অফ মোল অফ সোডিয়াম হাইড্রোক্সাইড নাম্বার অফ মোল অফ সোডিয়াম হাইড্রোক্সাইড কিমান হ'ব weight divided by কি আছিল মোলাৰ মাস weight কিমান আছে 5 গ্রাম মোলাৰ মাস কিমান পালো 40 গ্রাম per mole সো ক্যালকুলেট কৰিলে কিমান হ'ব 1/8 mole ক্যালকুলেট কৰি কিমান পাবা 1/8 mole সো তাৰ পিছত আমি উলাব লাগে মোলাৰিটি কি আছিল number of mole divided by volume তো কি থাকিব লাগে লিটাৰত থাকিব লাগে সো number of mole কিমান পালো 1/8 mole volume তো কিমান পাইছিলো আমি volume তো কিমান দিয়া আছিল 450 ml সো পুট কৰা volume 450 ml দিয়া আছে কিন্তু ইয়াক কি কৰিব লাগিব আমি 1000 এৰে ডিভাইড কৰি দিব লাগিব লিটাৰত নিব লাগিব সো কিমান হ'ব সো ক্যালকুলেট কৰা 1/8 into 1000 divided by 450 এটো ক্যালকুলেট কৰা কিমান পাবা জনাবা ঠিক আছে আই হোপ বুজি পাইছা ঠিক আছে আমি প্ৰথম ক্লাসটো আমাৰ যেটো ক্লাস প্ৰথম ক্লাসটো আমি কি শিকিলো তোমালোকৰ মাস সলিউশন কেনেকুৱা হ'ব পাৰে শিকিলো পার্সেন্টেজৰ ফৰ্মুলা W/W কি হয় তাৰছত ভলিউম বাই ভলিউম কি হয় weight বাই ভলিউম কি হয় parts per million কি হয় মোলারিটি আৰু এটা পঢ়িলো আমি মোল ফ্ৰেকশন ওকে সো আই হোপ তোমালোকে ক্লাসটো কৰি ভাল পাইছা সো যদিহে ক্লাসটো কৰি ভাল পাইছা সো আই থিংক তোমালোকে পাৰিলে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ পাৰিলে লগৰ যিকোনো তোমালোকৰ ফ্ৰেন্ড আছে ফ্ৰেন্ডকো আমাৰ অসমৰ এইটো প্ৰথম টোটেল তেনেকুৱা চেনেল আহিব সো আই হোপ
Okay, so thank you for watching.